অগপ দল মই যেতিয়াৰ পৰা ৰাজনীতি ক্ষেত্ৰখনত আছোঁ 2001 চনত যেতিয়া প্ৰথম মিত্ৰতা হৈছিল সেই দিনৰ কথাও মনত আছে। তাৰ পৰৱৰ্তী সময়ত অসমৰ যি ৰাজনৈতিক আমি দেখিলোঁ যে পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিটো অত্যন্ত প্ৰত্যাহ্বানৰ মাজতো আমি কেতিয়াবা সৰু সুৰা দুই এটা মতৰ অমিল নিশ্চয় হৈছে, কিন্তু আমাৰ মাজত কেতিয়াও মনৰ অমিল হোৱা দেখিবলৈ পোৱা নাই। যোৱা 1 চনৰ পৰা যদি আমি 26 চনলৈ চাওঁ, অৰ্থাৎ আমাৰ এই গোটেই মানে ৰূপালী জয়ন্তী বৰ্ষ হৈ গ'ল আমাৰ মোটামুটি মিত্ৰতাৰ। এতিয়া 25 বছৰীয়া আমাৰ ৰাজনৈতিক যি মিত্ৰতাৰ ৰাজনীতি, এই ৰাজনীতিত কেতিয়াবা সৰু সৰু দুই এটা কথা হৈছে, কিন্তু বহুত দিন ইয়াৰ কোনো ধৰি ৰখা নাই, অগপও ধৰি ৰখা নাই, বিজেপিও ধৰি ৰখা নাই। কাৰণ আমি জানো যে ৰাজ্যখনক যদি আগবঢ়াই লৈ যাব লাগে তেনেহ'লে আঞ্চলিকতাবাদৰ যি আচলতে প্ৰকৃত, মই ক'ম যে অগপ দলটো ৰাজ্যখনৰ বা দেশখনৰ ভিতৰত আঞ্চলিকতাবাদৰ ধ্বজাবাহক এটা পিউৰ ৰাজনৈতিক এটা দল, পিউৰ, যাৰ নেকি কোনো ধৰণৰ ভাজ নাই কথা আৰু কামত। গতিকে আঞ্চলিকতাবাদ বহুত ওলাইছে, এতিয়া দেখিছোঁ আমি। কাৰোবাৰ ইচ্ছাত উঠিব ক'লেও উঠে, কাৰোবাৰ ইচ্ছাত বহিব ক'লে বহে। আৰু তেওঁলোকেতো দেখিছিলে আপুনি কথাবিলাক কি ধৰণে কথাবিলাক কৈছিল। গতিকে সকলো লিখা আছে বাৰু, আৰু ৰাইজেও বুজি পায়। ইমান ৰাইজক আৰু এতিয়া অসচেতন বা তেওঁলোক জাগ্ৰত নহয় বুলি বা শিক্ষিত নহয় বুলি তেওঁলোকে হয়তো ভাবিছিল, কিন্তু অসমৰ ৰাইজে অত্যন্ত সজাগ সচেতনতাৰে আৰু পৰিপক্কতাৰে এই 4 তাৰিখত যি ফল দিলে আমাক, এয়া নিশ্চয় অসমৰ বুৰঞ্জী বা অসমৰ ভৱিষ্যতৰ দিনৰ বাবে এয়া এক সোণালী অধ্যায় হিচাপে পৰিগণিত হ'ব। মই অগপ দলৰ তামাম কাৰ্যকৰ্তা যিসকলে বুথে বুথে NDৰ জয়ৰ কাৰণে দিন ৰাত একাকাৰ কৰি পৰিশ্ৰম কৰিলে, প্ৰতিগৰাকী অগপ দলৰ সন্মানীয় জ্যেষ্ঠ নেতাকে ধৰি সৰ্বস্তৰৰ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টিৰ পক্ষৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জনাইছোঁ। লগতে আমাৰ অগপ দলৰ ভাতৃ ভগ্নী আটাইকেইটা যি আমাৰ সংগঠন আছে, আটাইকেইটা সংগঠনলৈও মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে এতিয়া 5 বছৰ, যোৱা 5 বছৰ ট্ৰেইলাৰখন দেখা পালে অসমৰ ৰাইজে। এতিয়া চিনেমাখন, পুৰা চিনেমাখন অহা 5 বছৰত নিশ্চয় দেখিবলৈ পাব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 5 বছৰ আমি আধাৰশিলাহে স্থাপন কৰিম, এতিয়া উদ্বোধনৰ কাম কৰিম। এই 5 বছৰ আমাৰ বিকাশ, কেৱল মাত্ৰ বিকাশ, উন্নয়ন, কেৱল মাত্ৰ উন্নয়ন আৰু ৰাজ্যখনৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ সংৰক্ষণ, সংবৰ্ধনৰ কাৰণে অহা 5 বছৰ আমি বিৰাম বিশ্ৰামহীনভাৱে প্ৰতিশ্ৰুতি দিয়া ধৰণে অসমবাসীৰ সেৱাৰ কাৰণে সদায় আমি সক্ৰিয়তাৰে আমি কাম কৰিম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সপোন আমাক দেখুৱাইছে বা আমি যি সপোন দেখুৱাইছোঁ, সেইটো সহজতে ফলিওৱা সপোন নহয়। তাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো আমাক আহ্বান জনাইছে, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস, সকলোৱে সমান লক্ষ্য, সমান আকাংক্ষাৰে, সমান প্ৰয়াসেৰে আমি আমাৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে সকলোৱে কাম কৰিম, NDA হিচাপে কাম কৰিম। আৰু আজিৰ এই মুহূৰ্তত মই আৰু বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। আই অসমীক আমি ভাৰতবৰ্ষৰ বুকুত এখন শক্তিশালী, স্বাৱলম্বী, স্বাভিমানী ৰাজ্য হিচাপে নিশ্চিতভাৱে আমি অনাগত 5 বছৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমাৰ ফালৰ পৰা চেষ্টা বা প্ৰয়াসৰ আমি কোনো ত্ৰুটি নকৰোঁ। দুয়োটা বা তিনিওটা দলৰ কাৰ্যকৰ্তাই
বা আমাৰ লগত থকা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি TMPK বা সন্মিলিত গণশক্তি অসম সকলোৱে আমি এক লক্ষ্যৰে অহা 5 বছৰ একেলগে সমান প্ৰয়াসেৰে কাম কৰিম আৰু আজি এই উভয়খনত মই বিৰোধী ৰাজনৈতিক দলৰো নিৰ্বাচিত প্ৰতিগৰাকী বিধায়কক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যদিও 19ৰ ভিতৰত অগপৰ বিজেপিত আহিব পৰা এজনে আছে মাত্ৰ বাকীসকল আহিব পৰা অৱস্থাত নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221